মই প্লাবিতা মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইকেইদিন সামাজিক মাধ্যমত এটা বিষয় খুবেই চৰ্চিত হৈ আছে, সেই বিষয়টো হৈছে সুমি টাৰ্কিক মষ্ট ৱান্টেড ঘোষণা কৰা হৈছে। ইতিমধ্যে এখন SIT গঠন কৰা হৈছে। SIT দায়িত্ব দিয়া হৈছে IGP সংযুক্তা পৰাশৰ। তেওঁ এগৰাকী দক্ষ মহিলা উচ্চপদস্থ আৰক্ষী বিষয়া, সেই কথা সকলোৱে জানে। যিসকল বিনিয়োগকাৰীয়ে তেওঁলোকৰ ক'লা ধন ট্ৰেডিঙৰ নামত বিনিয়োগ কৰিছিল, তেওঁলোকে এতিয়া আৰক্ষীৰ ভয়ত আৰক্ষীৰ কাষ চপা নাই। কিন্তু সেইখন দীঘলীয়া লিষ্ট ওলাবলৈ আৰু বেছি দিন নাই। আমি সকলোৱে এইটো ইতিমধ্যে সকলোৱে দেখা পাম। আৰু নেক্সট হৈছে আমাৰ ট্ৰেডিঙৰ নামত অসমত যিখন কেলেংকাৰী হৈছে 20,000 কৰোৰ, সেই আৰু তদন্ত ইতিমধ্যে আৰম্ভ হ'ব আৰু আমি সকলোৱে দেখা পাম। সুমি আৰু টাৰ্কিকৰ বিষয়ে নতুনকৈ কোৱাৰ মই একো প্ৰয়োজন বোধ নকৰোঁ। অসমৰ চুকে কাণে বা তথা নিউজ বা ভাৰতবৰ্ষত সকলোৱে এই বিষয়ে জানে। মই এই বিষয়ে A to Z জানে, মই নতুনকৈ একো কোৱাৰ প্ৰয়োজন নাই। তেওঁলোক এতিয়া মেঘালয়ৰ পৰা তেওঁলোক নেপাল গৈছে। নেপালত পুলিচে তথ্য লাভ কৰিছে, কিন্তু আৰু দুজন ব্যক্তি আটকো কৰিছে, যি দুজনে তেওঁলোকক পলাই যোৱাত সহায় কৰিছে। কিন্তু তেওঁলোক আৰু বেছি সময় বা দিন নাই তেওঁলোকৰ আৰক্ষীৰ জালত পৰিবলৈ। আৰু নেক্সট কথা হৈছে কি, এগৰাকী সুমধুৰ কণ্ঠ, তেওঁ ইতিমধ্যে ৰঙাঘৰৰ আলহী বিশাল ফুকন, আৰু সুমি বৰা এগৰাকী মনোমোহা নৃত্য কৰে, কিন্তু তেওঁলোকে টকাৰ লোভত পৰি তেওঁলোকৰ জীৱনটো শেষ কৰি পেলালে। এখন চিনেমা লগা কাহিনী আৰু শেষ হ'বলৈ বা জৱনিকা পৰিবলৈ বেছি সময় নাই। নিজৰ ভুলৰ কাৰণে আজি তেওঁলোক ইমান বা টকাৰ লোভ পৰি তেওঁলোকে আজি ইমান এটা ডাঙৰ কাম কৰিলে, যি আমাৰ তথা মাক বাপাই দেউতাক বা তেওঁলোকৰ পৰিয়ালৰ মানুহ বা আমি অসমবাসী হৈও, তেওঁ অসমৰ ছোৱালী হিচাপেও বা বিশাল ফুকন এটা অসমৰ ল'ৰা হিচাপে বা বিশালৰ নিচিনা আৰু বহুত ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰি আছে, মানে বহুত লাজৰ বিষয় যেন এনেকুৱা আৰু দ্বিতীয়বাৰ নহওক। কিন্তু মানুহবিলাকে জানে ইমান আগতেও হৈ আছে, কিয় জানো ট্ৰেডিঙৰ নামত ইমান টকাৰ লোভত পৰি ইমান বেয়ালে মানে গৈ আছে। এইটো নহওক। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। নমস্কাৰ।